মই আপোনাসকলৰ অঞ্চলত অন্ততঃ এইটো কাম কৰক যে যেতিয়াই অতিৰিক্ত মোবাইল চাব তেতিয়া তাৰ কি হ'ব এটা স্বাভাৱিক যেটা মেনিয়া বুলি কোৱা হয় ইংৰাজীত সেইটো তাৰ আৰম্ভ হ'ব আৰু এইটো যেতিয়া আৰম্ভ হ'ব তেতিয়া ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ চিন্তাৰে কোনো কথা কয় সেই মুহূৰ্তত শিশুটোৰ ব্ৰেইন ৰক হয় মগজুটো গেলি যায় মগজুটো যেতিয়া গেলি যায় তেতিয়া পিতৃ মাতৃক অশ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিব সমাজৰ নীতি নিয়মবিলাক সকলো আঁতৰি বেলেগ এটা জীৱন যাপন কৰিবলৈ তাৰ মন যাব এই যে ড্ৰাগছটো যে হৈছে ড্ৰাগছটো কিহৰ কাৰণে অতিৰিক্ত বোজা এই মূৰটোত অতিৰিক্ত বোজা দি দিয়াৰ কাৰণে এই অৱস্থাবিলাকৰ সৃষ্টি হৈছে গতিকে আজিৰ অসম সাহিত্য সভাই মই ভাবোঁ ইতিহাসত এনেকুৱা এখন সভা আজিলৈকে কৰা নাই বস্তুৰ মই গোলাঘাট জিলা সাহিত্য সভা আৰু দীঘলপৰীয়া শাখা সাহিত্য সভাক অসম সাহিত্য সভাই দিয়া দায়িত্ব সম্পন্নই নহয় সুসম্পন্ন কৰিবলৈ তেখেতসকল আগবাঢ়িছে মই তেখেতসকলক অনেক কথা অৱশ্যে বহুত ক'বলগীয়া আছে আমাৰ প্ৰধান সম্পাদক মহোদয়ে সেইখিনি আপোনাসকলক ক'ব শেষত মই